GMDA হোক GMC হোক জলবোর্ড হোক কোনো এটা কাণ সাৰ নাই। এই মাত্ৰ ৰাতিপুৱা 5টাৰ পৰা আমি কৈ আছোঁ মেচিন চলাব লাগে, কিন্তু তেওঁলোকৰ কাণ সাৰ নাই। এনেকৈ কৰ্ম সংস্কৃতি, তেওঁলোকে কৰ্ম সংস্কৃতি দেখুৱাব কৈ আছে, কিন্তু তেওঁলোকে কোনোদিন এই কাণ সাৰ নিদিলে এই মেচিনকেইটাৰ মানে এনেকুৱা অৱস্থা। সেইকাৰণে কৈছোঁ যে মেচিনকেইটা ফুলদানি অধিক কৰি থোৱাতকৈ তেওঁলোকে কিয় কাৰ্যক্ষম কৰি নল'লে। দাদা আজি ভাড়া কিমানকৈ লৈছে আপোনালোকে? এইটো বেয়া দাদা, ভাড়া কিমান? এই পানী নিষ্কাশনৰ যিকেইটা আচলতে মেচিন আছে, কেইবাটাও মেচিন কিন্তু নামত সজাই থোৱা হৈছে। এটা মেচিনে সম্পূৰ্ণৰূপে কাম কৰি আছে, সমান্তৰালভাৱে কাষৰ যিকেইটা আচলতে মেচিন আছে সেই মেচিনকেইটা কিন্তু পুৱাৰ ভাগৰ পৰা তেওঁলোকে চেষ্টা কৰি অৱশেষত এই মেচিনসমূহ আচলতে চলাবলৈ সক্ষম হৈছে। কেইবাটাও মেচিন এতিয়াও বিকল হৈ আছে। দাদা ভাড়া কিমান? এখানি লৈ আহিছে অকণমান জেগা আছে, এই 27 নম্বৰ বাউ। কিমান দূৰৰ পৰা আহোঁতে কিমান টকা? এই 100 মিটাৰ 100 টকা। প্ৰতি বছৰে এনেকুৱা সমস্যা হয়? এইটো হৈয়ে আছে, এইটো হৈয়ে আছে। আৰু কি ক'ম আমি, এতিয়া এইবিলাক চৰকাৰে ব্যৱস্থা ল'ব লাগে, আমাৰতো উপায় নাই। দিম যে মই আছোঁ। এয়া আচলতে দৃশ্যাংশ যে আচলতে 100 টকা পৰ্যন্ত ভাড়াতে দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালভাৱে অন্য কিছুমান দৃশ্যাংশ দেখুৱাম, সতীৰ্থ অনুযায়ী মই অন্য কেইটামান দৃশ্যাংশ দেখুৱাম, যিসমূহ আচলতে কিয় আচলতে এজাক বৰষুণৰ পাছতে এই গোটেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পানী নিষ্কাশনৰ যিকেইটা আচলতে মেচিন আছে, কেইবাটাও মেচিন কিন্তু নামত সজাই থোৱা হৈছে। এটা মেচিনে সম্পূৰ্ণৰূপে কাম কৰি আছে, সমান্তৰালভাৱে কাষৰ যিকেইটা আচলতে মেচিন আছে সেই মেচিনকেইটা কিন্তু পুৱাৰ ভাগৰ পৰা তেওঁলোকে চেষ্টা কৰি অৱশেষত এই মেচিনসমূহ আচলতে চলাবলৈ সক্ষম হৈছে। কেইবাটাও মেচিন এতিয়াও বিকল হৈ আছে। গতিকে স্বাভাৱিকতে আচলতে যিদৰে এই গোটেই পানী নিষ্কাশন হ'ব লাগিছিল, বা যিদৰে এই পানী নিষ্কাশন হ'লে আচলতে সুবিধা হ'লহেঁতেন বা সোনকালে পানী শুকালেহেঁতেন, কিন্তু সেয়া বাস্তৱ ক্ষেত্ৰত হোৱা নাই। বৰ্তমান সময়তো এই যিসমূহ মেচিন আছে এই মেচিনসমূহ সম্পূৰ্ণৰূপে বিকল হৈ আছে। আৰু যিসকল লোক আছে সেই লোকসকলে কাম কৰি আছে। অৰ্থাৎ বাৰিষা আহিলে প্ৰতি বছৰে অনিল নগৰ নবীন নগৰত বানপানী হয়, কিন্তু যেতিয়া আচলতে পানীৰে উপচি পৰে তেতিয়াহে আচলতে এই যিবোৰ মেচিন মেৰামতিৰ প্ৰসংগত তেওঁলোকে চিন্তা কৰে, বা তেতিয়াহে তেওঁলোকে আচলতে এই গোটেই মেচিনসমূহ তেওঁলোকে মেৰামতি কৰিবলৈ আহে। তাৰ পূৰ্বে কিন্তু তেওঁলোকৰ কোনো ধৰণৰ যি আচলতে মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নাথাকে। যিসকলে কাম কৰি আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা কিমান সময় লাগিব আৰু ভাল হ'বলৈতো কিমান সময় লাগিব? বেছি সময় নালাগে, অলপ টাইম লাগিলে হৈ যাব। আগতে কেতিয়াবা আপোনালোকক কোৱা হয়নে? দাদা আগতে ভালকৈ আগতে যেতিয়া পানী নহয় তেতিয়া কিয়? এয়া আচলতে পৰিস্থিতি যে যেতিয়া আচলতে পানী হয়, যেতিয়া অনিল নগৰ নবীন নগৰত এককাল পানী হয়, যেতিয়া জনতাই আচলতে যন্ত্ৰণা ভুগিব লগা হয়, তেতিয়া তেওঁলোকৰ এই যিবোৰ মেচিন আছে সেই মেচিনসমূহ ভাল কৰা তেওঁলোকৰ মনত পৰে। তাৰ আগত কিন্তু তেওঁলোকৰ আচলতে কোনো কাৰণতে এই যিসমূহ মেচিন আছে সেয়া মনত নপৰে। আৰু যাৰ বাবে আজিৰ তাৰিখত যিসকল লোক আছে সেই লোকসকলে জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে। ভৰলু এই মুহূৰ্তত উপচি পৰিছে। ভৰলু আচলতে ভৰলু যি বিপদসীমাৰ যি ওপৰেদি পৰিছে, তাৰ পাছতো কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে অনিল নগৰ নবীন নগৰ যিসকল সাধাৰণ লোক আছে বা গুৱাহাটী মহানগৰীৰ সাধাৰণ লোক আছে সেই লোকসকলে জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে। কিন্তু কথা হৈছে পানী নিষ্কাশনৰ বাবে কেইবাটাও মেচিন সজাই থোৱা আছে নামমাত্ৰ, এতিয়ালৈকে কিন্তু মেচিনকেইটা চলা নাই। আমি প্ৰশাসনক বাৰবাৰ জনালোঁ, বাৰম্বাৰ জনাইছোঁ এই মাত্ৰ, কিন্তু GMDA হোক GMC হোক জলবোৰ্ড হোক কোনো এটা কাণ সাৰ নাই। এই মাত্ৰ ৰাতিপুৱা 5টাৰ পৰা আমি কৈ আছোঁ মেচিন চলাব লাগে, কিন্তু তেওঁলোকৰ কাণ সাৰ নাই। এই মেচিনকেইটা ফুলদানি অধিক কৰি কিয় সজাই থ'লে? তেওঁলোকক আমি বাৰম্বাৰ কৈছোঁ যে আমাৰ ইয়াতে পানী যিকোনো মুহূৰ্তত হ'ব পাৰে, সেইকাৰণে কিয় মেচিনকেইটা কাৰ্যক্ষম কৰি তুলিব নোৱাৰিলে? এনেকৈ আমাৰ কাৰ্যক্ষম মানে আপোনাৰ কৰ্মমন্ত্ৰী মানে আপোনাৰ কৰ্ম সংস্কৃতি, এনেকৈ কৰ্ম সংস্কৃতি, তেওঁলোকে কৰ্ম সংস্কৃতি দেখুৱাব কৈ আছে, কিন্তু তেওঁলোকে কোনোদিন এই কাণ সাৰ নিদিলে এই মেচিনকেইটাৰ মানে এনেকুৱা অৱস্থা। সেইকাৰণে কৈছোঁ যে মেচিনকেইটা ফুলদানি অধিক কৰি থোৱাতকৈ তেওঁলোকে কিয় কাৰ্যক্ষম কৰি নল'লে। এতিয়া আমি বাৰম্বাৰ কৈছোঁ এতিয়াও সময় আছে, আপোনালোকে মেচিন গোটেইকেইটা কাৰ্যক্ষম কৰি তোলক আৰু আপোনালোকে কৰ্ম সংস্কৃতিৰ পৰিচয় দিয়ক। মানে আপোনাৰ নগৰ যেতিয়া অনিল নগৰবাসীয়ে জীয়াতু ভুগিব লগা হৈছে, হাৰাশাস্তি খাব লগা হৈছে, এককাল পৰ্যন্ত পানী উঠিছে, তেতিয়া মেচিনকেইটা সকলোৱে ভাল কৰিবলৈ লোৱালৈকে ৰাখিছে। কিন্তু যদি প্ৰথমৰ পৰা সফল হৈ থাকিলেহেঁতেন বা কাৰ্যক্ষম হৈ থাকিলেহেঁতেন, আজি অনিল নগৰ এই পৰিস্থিতিৰ পৰা কিছু পৰিমাণলৈ সকাহ পালে। আমি এতিয়ালৈ আমাৰ পানী কিছু ভেকেণ্ট হৈ গ'লহেঁতেন। 1 ঘণ্টা 2 ঘণ্টাত আমাৰ পানী ভেকেণ্ট হৈ যায়, কিন্তু এতিয়া আপোনাৰ কেইঘণ্টা হ'ল আপোনালোকে নিজেই চাওক। 9টা বাজিব 10 বাজিব হ'ল, কিন্তু এতিয়াও আমাৰ পানী এনেকৈয়ে থাকিল, আমাৰ মেচিন কাৰ্যক্ষম নহ'ল। সেইকাৰণে কৈছোঁ যে এনেকুৱা বিভাগৰ এনেকুৱা আমলা বিষয়া আমাক নালাগে, আমাক কৰ্ম সংস্কৃতি থকা আমলা বিষয়া দিয়ক, যাতে তেওঁলোকে কাৰ্যক্ষম কৰি তুলিব পাৰে, আমাৰ মেচিনকেইটা কাৰ্যক্ষম কৰি তুলিব পাৰে। এয়া আচলতে অনিল নগৰবাসীৰ ক্ষোভ, আৰু সেয়া স্বাভাৱিক, কিয়নো যেতিয়া আচলতে বাৰিষা আৰু বাৰিষা মানে এজাক বৰষুণ সেয়া
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।